জীৱশ্ৰেষ্ঠ মানৱৰ নিসংগতাত যন্ত্ৰণাত ছটপটাইছে এটা বনৰীয়া হাতী। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ধনুমাঙাৰ ওচৰৰ দেওখিলা বনাঞ্চলত। আৰু এই বনাঞ্চলৰ মাজেৰে গৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি উত্তৰ দিশ আছে, সেই উত্তৰ দিশৰ পৰাই খুব সম্ভৱ যোৱা নিশা নহ'লে পৰহি এটা বনৰীয়া হাতীয়ে পাৰ হৈছিলে ইফালেৰে। আৰু সেই বনৰীয়া হাতীটোৰ ভৰিত দেখিবলৈ পোৱা গৈছিলে এডাল লোৰ সদৃশ তীৰ। আৰু সেই তীৰৰ আঘাতত বনৰীয়া হাতীটোৱে আঘাতপ্ৰাপ্ত হৈ হাতীটোৱে যন্ত্ৰণাত ছটপটাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এই ভিডিঅ'ত সেই দৃশ্য কেমেৰাত সেই দৃশ্য সুন্দৰকৈ ধৰা পৰিছিলে। আৰু জীৱশ্ৰেষ্ঠ মানুহৰ যি নিসংগতা, সেই নিসংগতাত আজি বনৰীয়া জীৱ জন্তুৱে যন্ত্ৰণাত ছটপটাব লগা অৱস্থা এটা আহি পৰিছে। মই সতীৰ্থক সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ, যিহেতু এইখনে বনাঞ্চল দেওখিলা বনাঞ্চল। আৰু এই দেওখিলা বনাঞ্চলৰ ঠিক মাজেৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে। আৰু এই ঘাইপথৰ উত্তৰ দিশৰ যিটো দিশ, সেই উত্তৰ দিশৰ পৰা বনৰীয়া হাতীটোৱে খুব সম্ভৱ নিশাৰ ভাগত এই পথটো পাৰ হৈ পেলাই দক্ষিণ দিশলৈ গৈছিলে হাতীটো। আৰু সেই দক্ষিণ দিশত গৈ থকা অৱস্থাতে কেমেৰাত ধৰা পৰিছিলে যে হাতীটোৰ সন্মুখৰ যিখন বাওঁফালৰ যিখন ভৰি আছে, সেই ভৰিখনতে এডাল তীৰ সদৃশ কাঁড় এডাল সোমাই আছিলে। আৰু সেই যন্ত্ৰণাত হাতীটোৱে খোজকাঢ়িও যাব পৰা নাছিল বা দৌৰি যাব পৰা নাছিল, কিন্তু অপ্ৰাণ চেষ্টা চলাইছিলে দৌৰিবলৈ বা খোজকাঢ়িবলৈ। কিন্তু তেওঁ কোনোপধ্যে হাতীটোৱে খোজকাঢ়িব বা যন্ত্ৰণাত খোজকাঢ়িব পৰা নাছিলে বা তেওঁ দৌৰিব পৰা নাছিলে, এনেকুৱা এটা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। যিহেতু জীৱশ্ৰেষ্ঠ মানৱৰ এয়া এক নিসংগতা। আৰু এইখিনিতে ক'বই লাগিব যে এই ঘটনাৰ খবৰ পোৱাৰ পিছতো কিন্তু বন বিভাগৰ যিসকল লোক আছে বা বন বিভাগৰ যিসকল কৰ্মী আছে, সেই কৰ্মীয়ে কিন্তু এই হাতীটো উদ্ধাৰৰ বাবে কোনো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা নাই। যিহেতু ব্যৱস্থা আছে, হাতীটো যিহেতু আঘাতপ্ৰাপ্ত, সেই আঘাতপ্ৰাপ্ত হাতীটোক কিন্তু শুশ্ৰূষা কৰাৰ বাবে কিন্তু বন বিভাগৰ লোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খবৰ লোৱা নাই। মাত্ৰ এবাৰ আহি খবৰ লৈছে যে হাতীটো ক'ত আছে, কি কথা। আৰু তেওঁলোকক ফোন কৰাৰ পিছতো তেওঁলোকে এটা কথাই মানে জানিবলৈ দিছে যে হাতীটোৰ খবৰ লৈ থকা হৈছে, তাত মানুহ লগোৱা হৈছে, কিন্তু আচলতে হাতীটো ক'ত আছে সেই অৱস্থান সম্পৰ্কে কিন্তু বন বিভাগৰ লোকে এতিয়াও জ্ঞাত নহয়। বা আজি ৰাতিপুৱাৰ পৰাই হয়তো বন বিভাগৰ লোক আহিব লাগিছিলে বা হাতীটোৰ সন্ধান উলিয়াবৰ কাৰণে ব্যৱস্থা ল'ব লাগিছিলে, কিন্তু জানিব পৰা মতে এতিয়ালৈকে বন বিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱা নাই। আৰু এনেদৰে কিন্তু বন বিভাগৰ লোকৰ যি অবিশ্বাস্য কাণ্ড, সেই কাণ্ডৰ ফলতে কিন্তু যন্ত্ৰণাত ছটফটাই আছে এতিয়াও বনৰীয়া হাতীটোৱে। আৰু ক'ত আছে বনৰীয়া হাতীটো কিন্তু এতিয়াও জানিব পৰা হোৱা নাই। মোৰ লগত ইয়াৰ স্থানীয় লোক আছে, এই স্থানীয় লোকৰ পৰা মই কিছু কথা মই জানিবলৈ আগবাঢ়িম। যিহেতু যোৱাকালি বা পৰহিৰ ঘটনা হ'ব পাৰে এইটো, এটা বনৰীয়া হাতীৰ ভৰিত বাওঁফালৰ যিখন ভৰি আছে সন্মুখৰ, তাত এডাল কাঁড় লাগি থকা দেখিবলৈ পোৱা গৈছিলে। আৰু হাতীটোৱে যন্ত্ৰণাত ছটফটাই থকা দেখিবলৈ পোৱা গৈছিল। আপুনি স্থানীয় ব্যক্তি হিচাপে কি ক'ব? হয়, নিশ্চিতভাৱে ৰংদলি বনাঞ্চলিক বিষয়ৰ অন্তৰ্গত এই দেওখিলাৰ এই জংঘলৰ এইখিনি এৰিয়াত যোৱাকালি এটা বনৰীয়া হাতী বাওঁফালৰ ঠেঙত এডাল কাঁড়ৰে আঘাতপ্ৰাপ্ত হৈ ছটফটাই থকা দেখিবলৈ পোৱা গৈছিল এটা হেৰিত। আৰু বৰ্তমান এই হাতীটো এই ৰংদলি বনাঞ্চলৰ অন্তৰ্গত মাজাং জংঘলত থকা বুলি জানিব পৰা গৈছে। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে হাতীটোক উদ্ধাৰ কৰি পেলাই হাতীটোক চিকিৎসা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। বন বিভাগৰ পাইছিল নে? বন বিভাগৰ লোকে খবৰ লোৱাবলৈ গম পাইছিল, কিন্তু এতিয়ালৈকে হাতীটোৰ মানে ক'ত আছে সেই কথাটো উলিয়াই পেলাই সেইটোক চিকিৎসা কৰাৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে। যিহেতু মানৱৰ এক নিসংগতা এই বনৰীয়া হাতীৰ ওপৰত কি ক'ব আপুনি? হয়, নিশ্চিতভাৱে এইটো দুষ্কৃতিকাৰী যিটো কাম কৰিছে সেইটো খুব বেয়া কাম কৰিছে। আৰু জীৱশ্ৰেষ্ঠ মানুহ হৈ পেলাই বনৰীয়া হাতীটোৰ ওপৰত তেনেধৰণৰ অত্যাচাৰ কৰাটো খুবেই বেয়া কথা হৈছে। আৰু এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা কৰিবৰ কাৰণে বন বিভাগক আহ্বান জনাইছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাত এখন বনৰীয়া হাতী সংঘাতৰ এক অঞ্চল, আৰু বিশেষকৈ এই অঞ্চলটোত এই দেওখিলা যিটো বনাঞ্চল আছে, এই বনাঞ্চলত দেখিবলৈ পোৱা গৈছে যে ইয়াত বনৰীয়া হাতী প্ৰায় জাক বা এটা দুটা হাতী প্ৰায় সদায় ঘূৰি থকা দেখিবলৈ পাওঁ। বা কি ক'ব আপুনি এই ক্ষেত্ৰত? হয়, নিশ্চিতভাৱে এই অঞ্চলটোত মানুহ আৰু হাতীৰ সংঘাতটো আজিৰ নতুন কথা নহয়। আজি প্ৰায় এটা দশক ধৰি এই সংঘাতটো চলি আছে। গতিকে চৰকাৰ বা দেওগাম বন বিভাগে এই বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ যিটো উপায়, সেই মানে নোহোৱা কৰাৰ যিটো উপায়, নিৰাময় কৰাৰ যিটো উপায়, এতিয়ালৈকে সেইটো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই। আমি আশা কৰিছোঁ বন বিভাগে, অসম চৰকাৰৰ বন বিভাগে মানুহৰ আৰু হাতীৰ যি সংঘাত, এই সংঘাতটো খুব কম দিনৰ ভিতৰত নিৰাময় কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। হয়, যিহেতু স্থানীয় লোকৰো একেই অভিযোগ, যিহেতু বন বিভাগ অতি মানে দুৰ্বল বুলি ক'ব লাগিব। যিহেতু বন বিভাগৰ হাতত যথেষ্ট অসম চৰকাৰৰ এটা বিয়াগুম বন বিভাগ, এই বন বিভাগটোৰ হাতত কিন্তু কোনো ধৰণৰ অত্যাধুনিক যন্ত্ৰ পাতি নাই বা অত্যাধুনিক
ব্যৱস্থা তেওঁলোকৰ হাতত নাই, যাৰ ফলত তেওঁলোকে এটা বনৰীয়া হাতীয়ে কিবা কাৰণত আঘাতপ্ৰাপ্ত হ'লে সেই হাতীটোক বিচাৰি ওলোৱাৰ মানে তেওঁলোকৰ কোনো ব্যৱস্থা তেওঁলোকৰ হাতত নাই। আৰু এই ক্ষেত্ৰত স্থানীয় লোকসকলে বিচাৰিছে, যিহেতু গোৱালপাৰা জিলাৰ এইটো অঞ্চল, যিহেতু দেওচিলা এই অঞ্চল সমগ্ৰ জিলাখনেই আচলতে বনৰীয়া হাতী আৰু মানৱৰ সংঘাতৰ এক জিলা বুলি ক'ব পাৰি। আৰু যিহেতু এইটো অঞ্চল, এই যিটো ঠাইত থিয় হৈ হৈছে দেওচিলা বনাঞ্চল, এই দেওচিলা বনাঞ্চলত কিন্তু এই ৰংজুলি যি বনাঞ্চলিক কাৰ্যালয়ৰ যি অন্তৰ্গত দেওচিলা বনাঞ্চল, এই দেওচিলা বনাঞ্চলত যিটো ঘটনা ঘটিলে যোৱাকালি, যিটো বনৰীয়া হাতীৰ ওপৰত যিটো মানৱৰ যিটো নৃশংসতা দেখিবলৈ পোৱা গ'ল, কাঁড় এডাল মানে ভৰিত সোমোৱাৰ পিছতো কিন্তু হাতীটোৱে যন্ত্ৰণাত ছটফটাই থকা দেখিবলৈ পোৱা গৈছে, বা সেই হাতীটোৱে বেলেগ এখন ঠাইত বা ওচৰৰে মানাং নামৰ এখন বনাঞ্চলত গৈ আশ্ৰয় লোৱা বুলি আমি ইতিমধ্যে স্থানীয় লোকৰ পৰা জানিব পাৰিছোঁ। কিন্তু এতিয়ালৈকে কিন্তু বন বিভাগে যিটো ব্যৱস্থা ল'ব লাগিছিলে এই মুহূৰ্তত, এতিয়ালৈকে কিন্তু সেই ব্যৱস্থা লোৱা দেখা নগ'ল। কি কাৰণত এই বন বিভাগৰ এই ব্যৰ্থতা, সেয়া লৈ আজি সৰ্বত্ৰে উঠিছে প্ৰশ্ন। ইতিমধ্যে বন বিভাগৰ লোকসকল এই ঘটনাস্থলীত আহিছে। দেওচিলা বনাঞ্চলৰ যি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ইয়াতে আহি উপস্থিত হৈছে, আৰু তেওঁলোকে যি আঘাতপ্ৰাপ্ত হাতী, এই হাতীটোৰ অৱস্থান সম্পৰ্কত তেওঁলোকে ইতিমধ্যে অভিযান চলাব বুলি আমি গম পাইছোঁ। যিহেতু তেওঁলোকৰ যি ব্যৱস্থা বা তেওঁলোকৰ যি উন্নত পদ্ধতিৰ ব্যৱস্থা বা এই আঘাতপ্ৰাপ্ত হাতীটো বিচৰাৰ যি ব্যৱস্থা বা তেওঁলোকৰ যি অভিযান, তেওঁলোকে এই অভিযান এই মুহূৰ্তত তেওঁলোকে আৰম্ভ কৰিব। আৰু ইতিমধ্যে এই যিগৰাকী ধূপধৰা বন সংমণ্ডলৰ যিগৰাকী বিষয়া, তেওঁ ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে। মই তেওঁৰ সৈতে কিছু কথা বতৰা পাতিবলৈ আগবাঢ়িছোঁ। হয়, ইতিমধ্যে বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিছে, যিহেতু তেওঁলোকৰ এই হাতীটো যিহেতু ঘন জংঘল, এই ঘন জংঘলত হাতীটো বিচৰা অসম্ভৱ হ'ব, বা তেওঁলোকে খোজকাঢ়ি গৈ হাতীটোৰ অৱস্থান সম্পৰ্কে নিৰ্ধাৰণ কৰাত তেওঁলোকৰ কিছু অসুবিধা হ'ব। সেইবাবে তেওঁলোকে ড্ৰোনৰ ব্যৱস্থা তেওঁলোকে কৰিব বুলি তেওঁলোকে ইতিমধ্যে আমাক জনাইছে। আৰু তাৰ লগে লগে তেওঁলোকে যদিহে হাতীটো বেছি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, হাতীটো ট্ৰেংকুলাইজাৰ কৰিব লাগিব। তাৰ বাবে তেওঁলোকে গুৱাহাটীৰ পৰা তেওঁলোকে যি বিশেষজ্ঞ চিকিৎসকৰ দল আছে, সেই দলটো আনি পেলাই তেওঁলোকে হাতীটোক ট্ৰেংকুলাইজাৰ কৰি তেওঁলোকৰ হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি জনাই দিছে। আৰু এই পৰৱৰ্তী সময়ত কিমান সময়ত বা কেতিয়ালৈকে হাতীটো উদ্ধাৰ কৰিব পৰা যায়, সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।